জয় জগন্নাথ জয় জয়তে সমূহ ভক্তপ্ৰাণ ৰাইজ প্ৰিণ্ট মিডিয়া আৰু ইলেক্ট্ৰনিক মিডিয়াৰ সমাজসেৱী বন্ধুসকল সংবাদসেৱী বন্ধুসকল সকলোলৈকে যোৰহাট হৰিসভা পূজা মন্দিৰৰ সমূহ সদস্যৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা যাচিলোঁ আৰু ৰথযাত্ৰাৰ এই পবিত্ৰ মুহূৰ্তত সদৌতিলৈকে শুভকামনা যাচিলোঁ। সকলোৰে গোটেই বছৰজোৰা দিনবোৰ আনন্দৰ হওক, সফল হওক, সুখৰ হওক, ইয়াকে কামনা কৰিলোঁ। আমাৰ এই ৰথযাত্ৰা আজি 113 বছৰত ভৰি দিলে। 1912 চনত আমাৰ এই মন্দিৰ প্ৰতিষ্ঠিত হৈছিল আৰু তেতিয়াৰ পৰাই আমাৰ এই ৰথযাত্ৰা উৰিষ্যাৰ, পশ্চিমবংগৰ, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰতিষ্ঠিত মন্দিৰৰ আৰ্হিৰে আৰু নিয়মানুবৰ্তিতাৰে আমাৰ এই ৰথযাত্ৰা আৰু এই ৰথ উৎসৱ আমি পালন কৰি আহিছোঁ। আৰু আজি তাৰে আঁত ধৰি আজিও আমি এই 27 তাৰিখ জুন মাহৰ 27 তাৰিখে আমাৰ এই পবিত্ৰ ৰথযাত্ৰা আমি যোৰহাটৰ প্ৰধান ৰাজপথেদি পৰিক্ৰমা কৰিম। এয়া আমাৰ আজি প্ৰথম যাত্ৰা হৈছে আৰু 5 তাৰিখে হ'ব উভতনি যাত্ৰা আৰু তাৰ মাজত মাহীৰ ঘৰত যায়, এইটো এটা পৰম্পৰা আছে। এইবাৰো যাব আমাৰ সদস্য এজনে দহপ্ৰচকত নিব আমাৰ হেৰিয়াক জগন্নাথক। আৰু মই মিহিৰ চাহা, হৰিসভা পূজা মন্দিৰৰ কাৰ্যকৰী সমিতিৰ জ্যেষ্ঠ সদস্য আৰু মোৰ কাষত আছে হৰিসভা পূজা মন্দিৰৰ সভাপতি শ্ৰী উৎপল দাস আৰু মোৰ কাষত আছে স্বপন নাহা, হৰিসভা পূজা মন্দিৰৰ উপসভাপতি আৰু এজন উপসভাপতি গৌতম বণিক। জয় জগন্নাথ। আৰম্ভণিতে আপোনালোকক সকলোকে আমাৰ হৰিসভা পূজা মন্দিৰৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই শুভ যাত্ৰা, শুভ দিনত আমি জগন্নাথ লৈ ওলাব লৈছিলোঁ। মোৰ নাম উৎপল দাস। মই নতুনকৈ আজি 15 দিন আগত নৱনিৰ্বাচিত সভাপতি হ'লোঁ। গুৰু দায়িত্ব মোৰ ওপৰত পৰিলে। মই সকলোৰ লগত মিলি জুলি সুন্দৰকৈ লৈ যাবলৈ মই প্ৰতিশ্ৰুতি দিছোঁ। আৰু এইটো তেখেতে মোৰ দাদাই কৈ থৈ গ'ল, 1912 চনৰ পৰা এই 25লৈকে 113 বছৰ হৈছে। তাৰমানে আমাৰ জন্ম হোৱাৰ আগৰ পৰা চলি আছে। গতিকেলৈ ইয়াৰ লগত গোটেই আমাৰ আত্মা জড়িত হৈ আছে এই অনুষ্ঠান। এতিয়া আজি দেখিছে প্ৰথম দিনা 9 দিনৰ যিদিনাখন মাহীৰ ঘৰৰ পৰা ঘূৰি আহিব, সেইদিনাখন আৰু অজস্ৰ মানুহ হয়। মই আজি 6 বছৰৰ পৰা ইয়াত দেখি আছোঁ ক্ৰমাগত যে ইয়াৰ আনন্দৰ উৎসৱ, চবেই আনন্দৰ উৎসৱ, মানে একে বছৰতে জগন্নাথৰ দৰ্শন ইয়াতে কৰিছে। আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ আশীৰ্বাদ লৈয়ে আমি আগবাঢ়ি যাম, এয়া কামনা কৰিলোঁ। নমস্কাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।